নলা নৰ্দমা মানুহে খাই কিনে বটল জাবৰা মানুহৰ গাতে দোষ। চৰকাৰে কিন্তু চাফা কৰিয়ে থাকে, আহিয়ে আছে। চৰকাৰক চব কথাত চৰকাৰক দোষ দিও লাভ নাই। কাৰণ কি আমি যদি খাইছো, আমি এটা ডাষ্টবিন নাৰাখো। দোকানে দোকানে মই কওঁ আহিলে জিএমচি আপোনালোকে দোকানত অলপ ইনকুৱাৰী কৰিব, কাৰণ মানুহে ডাষ্টবিন নাখাই কিনে তাতে লেতেৰা পেলাব, বটল পেলাব, পানী বটল পেলাব, ঠাণ্ডা বটল পেলাব, সব ধৰণৰ বস্তু খাই, চিপছ খাই, কিবা খাই, এইবিলাক সব ধৰণৰ বস্তু খাই কিনে যদি নালাত পেলায়, নালাটোতো যাম খাবয়ে। চুৱা চাপাৰ আহিল সিহঁতৰ চাফা কৰিলে 3 বাৰ, জিএমচিৰ মানুহ আছে সিহঁতৰ চাফা কৰিছে, চাফা কিমান কৰিব? বৰষুণ দিলে পানী হবয়ে। আৰু এতিয়া চৰকাৰে ড্ৰেইনগিলা বনাই আছে, এতিয়া পানীটো ডিভাইড হোৱা নাই, হৈ যাব। আৰু ব্ৰিজৰ কাৰণেও অলপ প্ৰব্লেম হৈছে, পানীটো ওলাব পৰা নাই। শাকবিলো সিপিনিও নালাটো ভালদৰে খান্দিব পৰা নাই, সিপিনিও পানীটো যাব পৰা নাই। মানুহ আৰু প্ৰব্লেম নহব নেকি? অলপ বৰষুণ দিলে তাৰমানে দোকান পোহাৰো আমাৰ চবৰে চিন্তা, গাড়ী ৰখাব জাগা নাই। কিছুমান কাষ্টমাৰ আহে ভাত খাব নোৱাৰে, খাৰা হব নোৱাৰে। এনেকৈ বৰষুণ দিলে এনেকুৱা পানী হয়। এতিয়া মানুহ চব কথাতে অমুকৰ পাইছে তমুকৰ কথা কৈ লাভ নাই। কাৰণ কি কিছুমান বহুত মানুহ নিজৰ ভুলৰ কাৰণেও এনেকুৱা প্ৰব্লেম হৈছে। পানী মুক্ত হোৱাৰ কাৰণে এতিয়া কথাটোহে কৈ তেওঁ মানে নিজৰ হেৰিৰ পৰা সাৰি গল। কিন্তু এতিয়াতো আমাৰতো পাব্লিকতো বিপদতে পেলাই থৈ গৈছে। তেওঁতো নিজে কথাখিনি কলা, এদিন কলা অশোক সিংহলে এদিন কথা কয়, তেওঁ তাৰমানে যিটো তেওঁৰ গাত দোষ সেইটোৱে এৰা খাইছে। বহুত এনেকৈ বহুত মানুহ আহি গৈছে। ভৰলু নদীৰো কথা কলা, বহুত মানুহ আহি গৈছে। ভৰলু নদীটো চাফা কৰিলা, আমাৰ শাকবিলুটো কৰিলা, চব কৰাৰ পিছতো বানপানী কিয় হয় সিহঁতেহে বুজি পাব। আমি নাজানো, আমি একো কব নোৱাৰো। এতিয়া তেওঁলোকে জানা মানুহ, তেওঁলোকে ইঞ্জিনিয়াৰ, ঠিকাদাৰ, চাৰিওফালৰ পৰা তেওঁলোকে আকাশে বতাহে ঘূৰি ফুৰে। আমি কি কম? আমি যে ভুক্তভোগী না, তেওঁলোকে কাম কৰি আছে, বঢ়িয়াকে আৰামত বহি আছে, কিন্তু আমি ভুক্তভোগী। বোকা পানী খচি কিনে আমি থাকিব লগা হৈছে। এতিয়া এইটো পানী থাকিলে কিয় আহে? পানী নাথাকিলেহে আহে। ইয়াতে বিল বনাই দিছে, এইটো যেতিয়া নাছিলে তেতিয়া পুৰা চাফা আছিলে, যেতিয়া এইটো বনালে চেছ আৰু এইটো হ'ব। যিমান বৰষুণ, অলপ বৰষুণ দিলে বানপানী হৈ যাব, মানুহে ডুবি যাব। চব হৈছে নেকি? এইটো হৈছে নেকি? ক'লে হ'ব নেকি? এইটো চিষ্টেম কৰিব লাগিব, তেতিয়াই হ'ব। পানী যোৱা কোনো চিষ্টেমে নাই। Stay informed, stay ahead. News NE 365.